হাই ফ্ৰেণ্ড, আজি আমাৰ খুৰাহঁতৰ ঘৰত আছিলে সকাম আৰু এইফালে বায়ে ভাজি আছে, বাদাম ভাজি আছে বায়ে, আৰু ভণ্টিয়ে এইফালে পাপৰ ভাঙি আছে, যিহেতু ভাজিব লাগিব বাদামৰ লগত। আৰু এইফালে বৌহঁতে কাটি আছে চব্জি, আৰু মোক বায়ে ক'লে বোলে ভিডিঅ' এটা বনাই থওঁ, সেইকাৰণে মই ভিডিঅ'টো বনাই থৈছোঁ। এইফালে চব্জি কাটি আছে, পিঁয়াজ গুচাই আছে, চব্জি কাটি হ'ল আৰু পিঁয়াজখিনি গুচাই আছিলে। এইফালে ভণ্টি কাটি আছে, আৰু এইফালে বুট তিয়াই থৈছে, বুট মগু তিয়াই থৈছে, আৰু এইখিনি কোমোৰা, ৰঙালাও আছে আৰু আলু, কল বুট থৈ দিছে, আৰু ভকত আহিব যিহেতু অলপ পিছতে। আৰু মোক লগাই দিলে ইফালে চাহ বনাবলৈ, বোলে চাহকণ বনাওঁ আমি খাই লওঁ, সেইকাৰণে মই চাহ বহাই দিলোঁ। দেখিছে পিঁয়াজ কাটি কাটি কান্দি গৈছে বেচেৰীকেইজনী। মই বোলো নিজৰ চেহেৰাটো এবাৰ চাই লওঁ, মা চকুকেইটা যি ডাঙৰ ডাঙৰ, দেখিয়ে ভয় লাগিলে পাই। বাৰু হ'ব দিয়ক, আজি মিনি ব্লগটো ইমানতেই সামৰণি মাৰিছোঁ দেই। ভাল লাগিলে লাইক কৰি দিব।